নমস্কাৰ ইউটিউব চেনেল গীতাৰ্থ কথনলৈ আপোনাক স্বাগতম জনাইছোঁ। শ্ৰীমদ ভগৱত গীতা ভগৱান শ্ৰীকৃষ্ণৰ স্বমুখনিসৃত বাণীৰূপে পৰিচিত সমস্ত হিন্দু শাস্ত্ৰৰ সাৰ, পৃথিৱীৰ প্ৰায় সমস্ত ভাষালৈ অনুদিত সৰ্বাধিক জনপ্ৰিয় এই গ্ৰন্থভাগীৰ এটি সৰল অনুবাদ এই চেনেলটোৰ মাধ্যমেৰে উপস্থাপন কৰিব বিচাৰিছোঁ। আশা কৰিছোঁ আপুনি ইয়াৰ মাধ্যমেৰে আপোনাৰ জীৱনত এটি নতুন আলোকৰ সন্ধান পাব, লগতে আপোনাৰ মাধ্যমেৰে সমাজলৈকো আনিব পাৰিব এক শান্তি, মৈত্ৰী আৰু আনন্দৰ নতুন জোৱাৰ। আহকচোন আমি এই শাস্ত্ৰভাগীৰ ভিতৰলৈ সোমাই যাওঁ। ধৃতৰাষ্ট্ৰ উৱাচ ধৰ্মক্ষেত্ৰে কুৰুক্ষেত্ৰে সমাবেতা য়ুয়োৎসৱঃ মামকাঃ পাণ্ডৱাশ্চৈব কিং কুৰ্বতা সঞ্জয়। শব্দাৰ্থ: ধৰ্মক্ষেত্ৰে ধৰ্মভূমিত, কুৰুক্ষেত্ৰে কুৰুক্ষেত্ৰত, সমাবেতা একত্ৰিত হৈ, যুয়োৎসৱ যুদ্ধৰ বাবে ইচ্ছুক, মামকা মোৰ, পাণ্ডৱাশ্চয় আৰু পাণ্ডৱসকলেও, কিম কুৰ্বত কি কৰিলে, সঞ্জয় হে সঞ্জয়। সৰলাৰ্থ: হে সঞ্জয়, ধৰ্মক্ষেত্ৰ কুৰুক্ষেত্ৰত যুদ্ধৰ বাবে ইচ্ছুক মোৰ পক্ষৰ সৈন্য আৰু পাণ্ডৱসকলেও একত্ৰিত হৈ কি কৰিলে? সৰল পদ্য ভাঙনি: এই ধৰ্মক্ষেত্ৰ কুৰুক্ষেত্ৰ মধ্যে যুদ্ধ অভিলাষ কৰি মোৰ পুত্ৰ আৰু পাণ্ডু পুত্ৰগণে কিবা কাৰ্য আছে কৰি, সঞ্জয় কৈও বিৱৰি। তাৎপৰ্য ব্যাখ্যা: ধৰ্মক্ষেত্ৰ কুৰুক্ষেত্ৰ, কুৰুক্ষেত্ৰ এখন ধৰ্মক্ষেত্ৰ। গীতাৰ প্ৰথম শ্লোকৰ ধৰ্মৰ ধৰ আৰু শেষৰ শ্লোকৰ মম শব্দৰ ম লগ লগালেও হয় ধৰ্ম। মানে সমস্ত গীতাৰ 701 বা 702টা শ্লোকৰ প্ৰতিপাদ্য বিষয়ো হ'ল ধৰ্ম। ক্ষেত্ৰ শব্দই মাটি বুজায়। নাৰী, বাৰী, মাটি, ধনক লৈ মানুহৰ মাজত কণ্ডলৰ উৎপত্তি হয়। মাটিৰ প্ৰতি আক্ৰোশ কাৰ নাই? কিমান মানুহৰ নাই? 12 বছৰ বনবাস খাটি, এবছৰ অজ্ঞাতবাস খাটি পাণ্ডৱে নিজৰ বাক্য ৰক্ষা কৰি দুৰ্যোধনৰ ওচৰত অৰ্ধৰাজ্য খোজাৰ অধিকাৰ পাইছিল। কিন্তু বিচাৰিছিল মাত্ৰ 5খন গাঁও। কিন্তু এই দুৰ্যোধনে কি ক'লে? বিনা যুদ্ধে বেজীৰ আগত উঠা মাটিকণো নিদিয়ে। মানে দুৰ্যোধনৰ উদ্দেশ্য পাণ্ডৱক যুদ্ধত বিনাশ কৰি সমগ্ৰ দেশ নিজেই ভোগ কৰাৰ। পাণ্ডৱ তথাপি যুদ্ধৰ বাবে ইচ্ছুক নহয়। সেই কথা গীতাৰ প্ৰথম অধ্যায়তে অৰ্জুনে যুদ্ধ নকৰি গাণ্ডীৱ ধনু হাতৰ পৰা নমাই থোৱাৰ দ্বাৰাই প্ৰমাণিত হৈছে। যুধিষ্ঠিৰো যুদ্ধৰ বাবে ইচ্ছুক নহয়। কিন্তু কুৰুসভাত নিজৰ বোৱাৰী দ্ৰৌপদীক ব্যৱস্থা কৰিব খোজা কৌৰৱসকল নিপাত হোৱাই উচিত কুন্তীৰ মনৰ এই সিদ্ধান্তৰ বাবেই, আৰু মাতৃ কুন্তীৰ অনুমতি ৰক্ষা কৰিহে যুধিষ্ঠিৰেও যুদ্ধত সন্মতি প্ৰদান কৰিছিল। কিন্তু পাণ্ডৱৰ কাৰণে যুদ্ধ অনিবাৰ্য। বেজীৰ আগত উঠা মাটিকণো নাপালে পাণ্ডৱ ক'ত জীয়াই থাকিব? আকাশত নেকি? তথাপি কুৰুক্ষেত্ৰ ধৰ্মক্ষেত্ৰই। কাৰণ ইয়াৰ ধৰ্ম আৰু অধৰ্মৰ বিচাৰ হৈছে।
ইয়াত প্ৰমাণ হৈছে যে জনবল, বাহুবল, ধনবল, ভূমিবল এইবোৰ বলত বলীয়ান হৈ অন্যায়, অধৰ্ম, অনীতিত মানুহ বলীয়া হৈ লাভ নাই। যিজন ধৰ্মত থাকিব ভগৱান তেওঁৰ সহায় হ'ব। আৰু সৰ্বশেষত জীৱন যুদ্ধৰ অন্তিম পৰ্বত তেওঁহে বিজয়ৰ হাঁহি মাৰিব। সেয়ে কুৰুক্ষেত্ৰক ধৰ্মক্ষেত্ৰ বোলা হৈছে। আমাৰ বাস্তৱ সাংসাৰিক জীৱনত কুৰুক্ষেত্ৰ, ধৰ্মক্ষেত্ৰ এই শব্দ দুটিৰ গুৰুত্ব অপৰিসীম। আমাৰ সংসাৰখনেইতো এখন কুৰুক্ষেত্ৰ। এই সংসাৰত জীয়াই থাকিবলৈ হ'লে আমি সংগ্ৰাম কৰিবই লাগিব। এই যুদ্ধবোৰ ধৰ্মৰ অৱলম্বনত কৰাটোৱেই গীতাৰ আদৰ্শ। সমগ্ৰ গীতাখন অধ্যয়ন কৰিলে আপুনি দেখা পাব গীতাখন এনে এখন পুথি যি আপোনাক জন্মৰ পৰা মৃত্যুলৈকে একান্ত ব্যক্তিগত মানসিক সমস্যাবোৰৰ পৰা ধৰি দেশ মহাদেশ বিয়পা মহাযুদ্ধবোৰলৈকে, সম্পূৰ্ণ নিৰক্ষৰ সাধাৰণ চহা এজনৰ পৰা ধৰি বিশ্বৰ উচ্চতম স্তৰৰ বিষয়াজনলৈকে, উচ্চতম ডিগ্ৰীধাৰী শিক্ষিতজনলৈকে, সাধাৰণ সৰু সুৰা মতানৈক্যৰ পৰা ধৰি গুৰুতৰ হত্যাকাণ্ডলৈকে সমগ্ৰ মানৱ সমাজখনৰ সকলো কালৰ যিবোৰ সমস্যা অৰ্থাৎ সংগ্ৰাম, এই সকলোৰে সুসমাধান পাব গীতাশাস্ত্ৰত। উদাহৰণস্বৰূপে কুৰু পাণ্ডৱৰ যুদ্ধখনকেই ধৰক। আমাৰ পৰিয়ালবোৰত বংশৰ মানুহবোৰৰ মাজতো এনেকুৱা ঘটে। যিটো পক্ষত ককাই ভাই বেছি, শিক্ষিত মানুহ বেছি, ক্ষমতা বেছি, সিহঁতে আনটো পক্ষক শোষণ কৰে। লক্ষ্য এটাই, দুৰ্বল পক্ষটো নিঃশেষ কৰি সিহঁতৰ মাটি বাৰী ধন সম্পত্তিবোৰ কাঢ়ি লোৱা। ফলত মৰামৰি কটাকটি হয়। দুৰ্বল পক্ষটোক সততাত থাকিবলৈ কোৱা হয়। সহিলে সম্পদ, নসহিলে বিপদ। পিছে এনেকৈ সহোতে সহোতে পাণ্ডৱৰ কি হ'লগৈ বা কি অৱস্থা হ'লগৈ? বেজীৰ আগত উঠা মাটিকণো নাপায়। মানে সিহঁত মৰি সাজি শেষ হৈ যাব লাগিব, নে ভিক্ষা কৰিব, নে হাবিৰ ফল মূল খাই জীয়াই থাকিব? আপোনাৰ জীৱনত এনে ঘটিলে আপুনি কি কৰিব? ভয় নকৰিব, আস্তিক হওক, ভগৱানত বিশ্বাস ৰাখক। পাণ্ডৱক ভগৱানে যেনেকৈ ৰক্ষা কৰিলে, দ্ৰৌপদীক যেনেকৈ ৰক্ষা কৰিলে, প্ৰহ্লাদক যেনেকৈ ৰক্ষা কৰিলে, শেষ পৰ্যায়ত আপোনাকো ভগৱানে ৰক্ষা কৰিব। ৰক্ষা নকৰিব যদিহে ভগৱানৰ ওচৰত আপোনাৰ বিশ্বাসৰ দৃঢ়তা হেৰাই যায়। সততাৰ পৰীক্ষা বুলি ধৰি ভগৱানৰ ওপৰত বিশ্বাস ৰাখি জীৱনত সন্মুখীন হ'বলগীয়া হোৱা দুৰ্যোগ, দুৰ্ভাৱনা, অন্যায়, অবিচাৰৰ সময়ছোৱাত মনৰ দৃঢ়তা হেৰুৱাব নালাগে। এয়াই গীতাশাস্ত্ৰৰ মুখ্য উপদেশ। যদিহে আপুনি সৎপথৰ পৰা এদিনো পিছলি পৰা নাই, তেনেহ'লে অন্তিম মুহূৰ্তত ভগৱান সহায়ৰ বাবে আহিবই। এই ধৰণে সংসাৰৰ কৰ্মক্ষেত্ৰত সংগ্ৰাম আগুৱাই নিয়াই কুৰুক্ষেত্ৰ, ধৰ্মক্ষেত্ৰ। গীতাৰ শিক্ষা, মানৱ জীৱনৰ আদৰ্শ, প্ৰহ্লাদ মহাৰাজৰ উপদেশ। অৱশ্যে এয়াই গীতাৰ শেষ কথা নহয়। ইয়াৰ পিছৰখিনি আমি পিছত গম পাম। গতিকে আপোনাসবে পিছৰ ভিডিঅ'সমূহ পাই থাকিবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব আৰু লাইক, কমেণ্ট, শ্বেয়াৰ কৰিবলৈ নাপাহৰিব।